নমস্কাৰ, ৰিষ্টাৰ্ট চেকৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছা, সকলোৰে খবৰ নিশ্চয় ভাল। মাতটো নিশ্চয় তোমালোকৰ অচিনাকি যেন লাগিবই, কিয়নো মই নতুন সদস্য, নতুনকৈ এই চেনেলটোৰ লগত মই জড়িত হৈছোঁ। তোমালোকৰ যি ইলেক্টিভ জিঅ'গ্ৰাফী ভূগোল বিষয়টো আছে, সেইটোকে অকণমান চাবলৈ মই আহিছোঁ। আৰু নিজে কিবা বহুত জানো বুলি নহয়, আচলতে এজন ছিনিয়ৰ হিচাপে নিজে যিখিনি জানো বা যিখিনি পালোঁ তোমালোককো অকণমান জনাবলৈ, মোৰ পৰা যাতে তোমালোকৰ কিবা এটা লাভ হওক সেই বুলিয়ে মই আহিছোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় সহায় সহযোগ আগবঢ়াবা। আৰু মই তোমালোকতকৈ বহু ডাঙৰো নহয়, কিয়নো মই এইবাৰহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। আৰু 10ম শ্ৰেণীত মই যিখিনি পালোঁ, আচলতে যিখিনি অভিজ্ঞতা পালোঁ, সেইখিনি তোমালোকৰ লগত সদায় মই ভাগ বতৰা কৰিবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰোঁ, ব'লা আমি আৰম্ভ কৰোঁ। আমাৰ টীম সদায় তোমালোকৰ বাবে সাজু আছে, গতিকে তোমালোকো সাজু হোৱা। সাজু হ'বৰ সময় হৈ গ'ল, পৰীক্ষালৈ আৰু বেছি দিন নাই। পৰীক্ষা একেবাৰে সমাগত। মোৰ অহা কিছু পলমেই হৈছে, কিন্তু আমি আচলতে ছমহীয়াটোত বেছিকৈ ফ'কাছ কৰা নাই, কিয়নো আমাৰ মূল যুদ্ধখন হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। গতিকে মেট্ৰিকলৈকে যিমান দিন আছে, এই মেট্ৰিকলৈকে থকা সময়খিনিত আমি যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিৰ মোৰ প্ৰথম ভিডিঅ'টোত মই জিঅ'গ্ৰাফীৰ ফাৰ্ষ্ট চেপ্টাৰ ভূ আকৃতিক প্ৰক্ৰিয়া এইটোকে আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কেনেধৰণে লিখিব লাগিব বা সকলোখিনি মই ক'বলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট পেজৰ আধাখিনি ক্ৰপ কৰি মই উলিয়াই লৈছোঁ, একাদিক্ৰমে বাকীখিনিও আহি থাকিব। ইয়াত প্ৰথমতে মন কৰিবা স্থলাকৃতি। স্থলাকৃতি কাক কয় পুনৰবাৰ মই কৈ সময় নষ্ট নকৰোঁ, নিশ্চয় তোমালোকে পঢ়িছা। এইটো এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়। স্থলাকৃতি কাক বোলে? ইয়াৰ পাছতে এটা আছে, খুব আহি থাকে, দেখিবলৈ পোৱা যায়, ভূ আকৃতিক বিজ্ঞান কাক বোলে? তোমালোকে দেখিছাই, মই আণ্ডাৰলাইন কৰি দিছোঁ, মনত ৰাখিবা। নেক্সট চাবা আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, আহি থকা দেখা যায়। আৰু তাৰ পাছতে এটা কুৱেশ্যন হ'ব পাৰে, ভূ আকৃতিক প্ৰক্ৰিয়া কাক বোলে? চাই যাবা তোমালোকে। নেক্সট পইণ্ট আছে বতাহৰ কাৰ্য। ইয়াৰ পৰা বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। নেক্সট চাবা বতাহে মৰুভূমিত খনন, পৰিবহণ আৰু অৱক্ষেপণ এই তিনিওটা কাৰ্য সম্পাদন কৰে। অৱনমন কাক বোলে? মৰুদ্যান কাক বোলে? অৱনমনৰ দ্বাৰা কেনেদৰে মৰুদ্যান সৃষ্টি হয়, এই সকলোখিনি চাবা, অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পাছতে তোমালোকে মেইনলি মন কৰিবা এই চিত্ৰবোৰ। চিত্ৰবোৰ নাহে বুলি তোমালোকে নোচোৱাকৈ নাথাকিবা, চিত্ৰবোৰ অতি প্ৰয়োজনীয়। আৰু চিত্ৰটোৰ ওপৰে ওপৰে চাই নাযাবা, ডিটেইলছত চাবা। ইয়াত যেনেকৈ তোমাৰ অনুদৈৰ্ঘ্য বালিয়াৰিটোত বতাহৰ দিশ, সেই বতাহৰ দিশটোলৈকে তোমালোকে মন দি চাবা, তেতিয়া তোমালোকৰ চিত্ৰৰ পৰা মাৰ্কছ কেতিয়াও নেহেৰাই, ফুল মাৰ্কছ পাবা। পেৰেগ্ৰাফটোত দেখিছাই তোমালোকে, অনুদৈৰ্ঘ্য বালিয়াৰীৰ কথা আছে, অনুপ্ৰস্থ বালিয়াৰীৰ কথা আছে, বাৰখান কাক বোলে আছে। ইয়াৰ সকলোৰে সংজ্ঞাখিনি চাই যাবা তোমালোকে। মেইনলি চাবা এই চিত্ৰটো দেখিছাই, বাৰখানৰ চিত্ৰ, ভালদৰে মন দি চাবা। বাৰখানৰ চিত্ৰ প্ৰায় আহি থকা দেখা যায়, আগতো কৈছোঁ, ইয়াতো কৈছোঁ। তোমালোকে এই বস্তুবোৰ একদম নিখুঁতভাৱে চাবা, পূৰা ডিটেইলছত চাবা। ইয়াতো দিয়া আছে বতাহৰ দিশ, দেখিছানে? আৰু যেনেকৈ মানে এডাল আঁচু এৰি থৈ নাযাবা চিত্ৰটো আঁকোতে, তেতিয়া তোমালোকৰ মাৰ্কছ কটা নাযায়। নেক্সট চাবা তোমালোকে অপঘৰ্ষণ কাক বোলে? আৰু অপঘৰ্ষণৰ ফলতে যি ইনচেলবাৰ্গৰ সৃষ্টি হয়। ইনচেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। কেনেধৰণে এই প্ৰক্ৰিয়াটো চলে তোমালোকে এইখিনি চাবা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পাছতে দেখিছা তোমালোকৰ ইনচেলবাৰ্গৰ চিত্ৰটো আছে। ইনচেলবাৰ্গৰ চিত্ৰটো বৰ বেছি প্ৰয়োজনীয় নহয়, তথাপিতো চাই যোৱাটো ভাল। পৰীক্ষাত কেনেবাকৈ আহি গ'লে তোমালোকৰে লষ্ট হ'ব, গতিকে চাই যাবা, বৰ বেছি প্ৰয়োজনীয় নহয়। আৰু লগতে আছে ইয়াৰ ডাঙৰ সংজ্ঞাটো। ইয়াৰ ডাঙৰ সংজ্ঞাটো তোমালোকে চাবা, এইটো জৰুৰী, কিন্তু এই ইয়াৰ ডাঙৰ চিত্ৰটো বৰ বেছি জৰুৰী নহয়, তথাপিতো আগৰটোত কোৱাৰ দৰে ওপৰে ওপৰে অলপ চাই যাবা। তাৰ পাছতে বিশেষকৈ মন কৰিবা এই ফাৰ্ষ্ট পেৰেগ্ৰাফটো। ইয়াত সংনিঘৰ্ষণৰ বিষয়ে দি থোৱা আছে। মৰুভূমিত বতাহে সৃষ্টি কৰা এটা ঘৰ্ষণজনিত
প্ৰক্ৰিয়া সংনিঘৰ্ষণ নিশ্চয় তোমালোকে পঢ়ি চাই এইটো প্ৰশ্ন খুব আহি থকা দেখা যায়। তাৰ পাছতে বৰষুণৰ কথা কোৱা হৈছে। বৰষুণৰ বিষয়ে প্ৰেক্ষাপটত অলপ লিখা আছে আৰু লগতে লিখা আছে বালিময় মৰুপৃষ্ঠত হঠাতে বানপানীৰ সৃষ্টি হ'লে সেই বানপানীক কি বুলি কোৱা হয়। তোমালোকে এইটো মন কৰিবা, এইটো প্ৰশ্ন প্ৰায় আহে। নেক্সট পইণ্ট আছে চাবা হিমবাহৰ কাৰ্য। ইয়াত এটা লাইন মন কৰিবা, এইদৰে ভূপৃষ্ঠত থকা বৰফ স্তূপবোৰে প্ৰায় 29 নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ পানী বৰফ আকাৰে জমা কৰি ৰাখিছে। এইবোৰৰ পৰা কুৱেশ্যন হ'ব পাৰে। অ'কে, বুজি পাইছা বুলি ভাবিছোঁ। তাৰ পাছতেই চাবা তোমালোকে হিমবাহৰ বিষয়ে তাৰ পাছৰ পেৰাগ্ৰাফটোতে দিয়া আছে। হিমবাহ কাক বোলে সেইটো দিয়া আছে। হিমবাহ কাক বোলেতো আহে, মই আণ্ডাৰলাইন কৰি দিছোঁ, চাই ল'বা। আৰু শেষৰ পেৰাগ্ৰাফত একেবাৰে তলৰ ফালে হিমবাহ 3 প্ৰকাৰৰ বুলি দিয়া আছে আৰু প্ৰকাৰকেইটা মই নেক্সট পেজত দেখুৱাই আছোঁ। এইখিনি হিমবাহৰ প্ৰকাৰখিনি আৰু ইয়াৰ এক্সপ্লেইনো দিয়া আছে। মই এক্সপ্লেইনটো দেখুওৱা নাই, তোমালোকক প্ৰকাৰকেইটা দেখুৱাই দিছোঁ, চাবা তোমালোকে। ইয়াৰ পাছতে অতি এটা প্ৰয়োজনীয় পইণ্ট আছে, হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব। ইয়াৰ পৰা চিত্ৰৰ লগতে বিভিন্ন ধৰণৰ অতি প্ৰয়োজনীয় প্ৰশ্ন অহা দেখা যায়। তোমালোকে এই টপিকটো ভালদৰে পঢ়িবা। আৰু লগতে শেষৰ লাইনটো মন কৰিবা, মই মাৰ্ক কৰি দিছোঁৱেই। কোনো এখন পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ বৈ গ'লে সিহঁতৰ খনন ক্ৰিয়াৰ ফলত পৰ্বতৰ শীৰ্ষাংশ শংকুৰ ৰূপ লয়। লগতে চিত্ৰটো চাই যাবা, ইমানকৈ অহা দেখা নাই, কিন্তু ক'বতো নোৱাৰি, আহিও যাব পাৰে, গতিকে চাই যোৱাত আপত্তি কিহৰ, চাই যাবা। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে, উলুমা উপত্যকা কাক বোলে। ইয়াত ধুনীয়াকৈ দিয়াই আছে আৰু এইটো আগতে কেইবাবাৰো আহিছে, তোমালোকে ভালদৰে চাবা। আৰু এটা কথা, তোমালোকে হয়তো ভাবিবও পাৰা যে মই সকলো দেখোন ইম্পৰ্টেণ্ট বুলিয়ে কৈ আছোঁ, কিন্তু দেখিছে আজিকালি প্ৰশ্ন কাকতৰ পেটাৰ্ণবোৰ সলনি হৈছে। ভিতৰৰ পৰা অলপ চাবই লাগিব। ভাল মাৰ্কছ পাবলৈ হ'লে একদম নিখুঁতকৈ চাব লাগিব, ক'ত ক'ত কি আছে, একো বস্তু এৰি থৈ যাব নোৱাৰিবা। আৰু তাৰ প্ৰমাণ এইবাৰ মেট্ৰিক পৰীক্ষাতে পোৱা গৈছে। এনেকুৱা বহুত ভিতৰৰ পৰা প্ৰশ্ন আহিছে আৰু বহুত সৰু সৰু লাইনৰ পৰাই লং কুৱেশ্যন আহি গৈছে, গতিকে সকলো বস্তু ভালদৰে চাবই লাগিব। তাৰ পাছতে হিমবাহে সৃষ্টি কৰা অৱক্ষেপজনিত অৱয়ব। অৱক্ষেপজনিত অৱয়ৱৰ নাম লিখিবলৈ প্ৰায়ে আহে, মই দেখুৱাই আছোঁ ৰ'বা পাছৰ পেজত। নেক্সট প্ৰশ্ন হ'ব পাৰে, গ্ৰাফ কাক বোলে। গ্ৰাফ কাক বোলেতো চাবা। আৰু এনেধৰণে প্ৰশ্ন এটা হ'ব পাৰে যে গ্ৰাফ কাক বোলে, গ্ৰাফ কেই প্ৰকাৰৰ আৰু কি কি, চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। এনেকুৱা প্ৰশ্ন অহা দেখা গৈছে, চিত্ৰটো মই দেখুৱাই দিছোঁ। আৰু চিত্ৰটো আকোতে এটা কথা বিশেষকৈ মন কৰিবা, ইয়াত পাৰ্শ্বগ্ৰাফ, প্ৰান্তগ্ৰাফ আৰু মধ্যগ্ৰাফবোৰ কিবা এটা চিহ্ন দি মাৰ্ক কৰি দিছে। আৰু এটা কথা বিশেষকৈ মন কৰিবা, চিত্ৰটো আকোতে একদম ডিটেইলছত আঁকিবা। আগতেও কৈছোঁ, একো এৰি থৈ নাযাবা। আৰু এটা কথা মন কৰিবা, প্ৰান্তগ্ৰাফ, মধ্যগ্ৰাফ আৰু পাৰ্শ্বগ্ৰাফ এইবোৰত তোমালোকে চিন দিবা। চিত্ৰটোত ইয়াত কটা কটা চিন দি আছে, দেখিছানে? আৰু সেই কটা চিনটোৱে কি বুজাইছে তলত আনি তোমালোকে দেখুৱাই দিবা। ইয়াত যেনেদৰে দিয়া আছে কটা চিন দি পেলাই লিখা আছে প্ৰান্তগ্ৰাফ, তোমালোকে সেই চিনটোৱে কি বুজাইছা লিখি দিবা। আৰু যদি এই চিহ্নবোৰ নিদিয়া, তোমালোকে কোনটো চিনে কি বুজাইছে বা চিনখিনি যদি নিদিয়া, নৰ্মেলকৈ যদি ছবিটো আঁকি থৈ আহা, কিন্তু ফুল মাৰ্কছ নাপাবা। ফুল মাৰ্কছ পাবলৈ হ'লে মই কোৱা কামটো কৰিবা, ছবিটোত তোমালোকে 3টা গ্ৰাফ চিনৰ সহায়ত বুজাই দিবা। ইয়াৰ পাছতে তোমালোকৰ মধ্যগ্ৰাফ, প্ৰান্তগ্ৰাফ, ভূমিগ্ৰাফ কাক বোলে, গোটেইকেইটাৰে সংজ্ঞা দিয়া আছে, এইকেইটা চাই ল'বা। আৰু শেষত আমি আহি পাঠটোৰ একেবাৰে অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি। আৰু অকণমান আছে, দেখুৱাই দিছোঁ তোমালোকক। তাৰ পাছতে অলপ আগত মই কৈছিলোঁৱেই কিছুমান অৱক্ষেপজনিত অৱয়ৱৰ বিষয়ে। ইয়াত তোমালোকে দেখিছা, মই আণ্ডাৰলাইন কৰি দিছোঁ। এস্কাৰ, ড্ৰামলিন আৰু কেম, এইকেইটা কেইটামান অৱক্ষেপজনিত অৱয়ৱ। আৰু এইকেইটা লিখিবলৈ মানে কেইটামান অৱক্ষেপজনিত অৱয়ৱৰ নাম লিখিবলৈ প্ৰায়ে আহি থাকে, তোমালোকে তেতিয়া এইকেইটা লিখিবা। আৰু এইটো প্ৰশ্ন প্ৰায়ে আহে। আৰু এইখিনিতেই পাঠটোৰ সমাপ্তি ঘটিছে। এইখিনিতে আমি পাঠটো সামৰিব লাগিব। এই ভিডিঅ'টোত কিমান কি ক'ব পাৰিলোঁ বা কিমান কি দিব পাৰিলোঁ নাজানো। আচলতে
যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ আৰু তোমালোকৰ অনুশীলনীটো প্ৰশ্ন আছে সেইখিনি মই কৰাই দিব বিচৰা নাই। যদি তোমালোকক অনুশীলনীৰ প্ৰশ্ন উত্তৰ লাগে বা কিবা যদি নুবুজা প্ৰশ্ন আছে তেতিয়া মোক কমেণ্ট বক্সত সুধিব পাৰা, মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো যদি কিবা প্ৰেগ্ৰাফ বা কিবা কথা নুবুজিলা তেতিয়া কমেণ্ট কৰিবা, নেক্সট ভিডিঅ'ত মই নিশ্চয় বুজাই দিম। আৰু মই পুনৰবাৰ কৈছোঁ, মোৰ অহা কিছু পলম হ'ল। ইতিমধ্যে প্ৰায়ভাগৰে 6 মাহিলী পৰীক্ষা আৰম্ভই হ'ল, কিন্তু যিমান পাৰোঁ মই আগুৱাই নিবলৈ চেষ্টা কৰিম। আচলতে আমাৰ মূল যুদ্ধখন হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। সময় একেবাৰে সমাগত, সময় একেবাৰে হাতত নাই। গতিকে যিসকলে এতিয়াও পঢ়িবলৈ আৰম্ভ কৰা নাই লাগি যাবৰ কিন্তু সময় হ'ল। আৰু পাছৰ ভিডিঅ'বোৰত মই বাকী থকা লেচনকেইটা আজি যেনেদৰে আলোচনা কৰিলোঁ তেনেদৰে আলোচনা কৰি দিবলৈ চেষ্টা কৰিম। আৰু যিসমূহ ডিষ্ট্ৰিক্টত 6 মাহিলী পৰীক্ষা ইতিমধ্যে হৈ গৈছে সেইসমূহ ডিষ্ট্ৰিক্টৰ মই প্ৰশ্ন কাকত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো তোমালোকে কেনেকুৱা পালা কমেণ্ট বক্সত জনাবলৈ চেষ্টা কৰিবা। যিহেতু ময়ো নতুন, বহুতখিনি ময়ো নাজানো, গতিকে কেনেকুৱা পাইছা জনাবা। ভাল পালেও ক'বা, বেয়া পালেও ক'বা। আৰু বেয়াখিনি কৈ দিলেহে বা কিবা যদি ভুল ৰৈ গৈছে সেইখিনি কৈ দিলেহে মই বাকী ভিডিঅ'বোৰত মই সেই ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিম। শেষত আকৌ এবাৰ সোঁৱৰাই দিছোঁ, সময় একেবাৰে সমাগত। তোমালোক যুদ্ধত নামিবৰ সময় হৈ গ'ল। যুদ্ধলৈ সাজু হোৱা তোমালোকেও দেখুৱাই দিব লাগিব যে তোমালোকেও এটা ভাল ৰিজাল্ট কৰিব পাৰা। গতিকে আজিৰে পৰা আৰম্ভ কৰা। সকলোকে শুভেচ্ছা জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।